हेलो एवरीवन वेलकम टू प्रथम आज आमी करिम मैथ्सर मक नम्बर 2 मक नम्बर 1 जोने जोने करा नाइ धुनियाके करि लबा आमी अलरेडी करिसु तातेও बहुत इम्पर्टेन्ट क्वेश्चन आछे आरो आमी इंग्राजीरो अलरेडी 3टा मक करिलो जोने जोने करा ना करि लबा इमान दीघल भिडिओ নহয় 15-20 मिनिटर भितৰৰ भिडिओ 1.5x চাবা 2x চাবা करि लबा कारण इम्पर्टेन्ट कन्सेप्ट क्वेश्चन সকলোবিলাক বস্তু আছে গতিকে আজিৰ মকটোত আছে 18টা क्वेश्चन 18ৰ ভিতৰত তোমালোকে কিমান পোৱা সেইটো কমেন্ট কৰি কবা কোৱেশ্চনটো কৰাৰ আগতে ভিডিওটো পজ কৰি লবা যদি নোৱাৰা তাৰ পাছত প্লে কৰি চাবা যে কেনেকৈ হয় এনসারটো এটা কোৱেশ্চন নম্বৰ 1 কি কৈছে একদম ইজি কোৱেশ্চন 100% of 100 is added to 200% of 200 the value will be যে 100ৰ 100% যোগ কৰি দিয়া হৈছে এডেড মানে কি যোগ কৰি দিয়া হৈছে 200ৰ 200% লগত ভ্যালু কি হ'ব একদম ইজি 100% মানে কি সেই সংখ্যাটো নিজেই গতিকে 100ৰ 100% মানে কি হ'ব সেই সংখ্যাটো নিজেই 100ৰ 100% 100 হ'ব এতিয়া 200ৰ 200% কিমান হ'ব এটা এড কৰিব দিছে যোগ কৰি দিলো 200ৰ 200% এতিয়া তোমালোকে উলিয়াই লব পাৰা আৰু এনেকেও কৰিব পাৰা যে 100% মানে কিমান সেই সংখ্যাটো নিজেই গতিকে 200ৰ 100% কিমান হ'ব 200 সেই সংখ্যাটো নিজেই আমাক এতিয়া খুদিছে 200% যদি 100% মানে 200 হয় 200% মানে কিমান হ'ব পূৰণ 2 400 গতিকে 400 তোমালোকে উলিয়াইও কৰিব পাৰা কিন্তু এনেকে সহজতে হৈ যায় সহজ কোৱেশ্চন 400 আৰু 100 কিমান 500 হ'ল গতিকে ইয়াৰ আনসাৰ হ'ল 500 এটা কোৱেশ্চন নম্বৰ 2 চোৱা The population of a city is increased by 30% in the first year and decreased by 15% in the next year. The present population is ইমান কি কৈছে তোমালোকে নিজে প্ৰথমে ভালকৈ পঢ়ি লবা আৰু কোৱেশ্চনটো বুজি লবা যে এটা সিটি আছিল সিটিৰ পপুলেশন প্ৰথম বছৰত 30% বাঢ়ি যায় আৰু দ্বিতীয় বছৰত 15% কমি যায় তাৰ ফলত কি হ'ল এতিয়া সিটিত জনসংখ্যা কিমান আছে 11050 জন মানুহ আছে এতিয়া কি সুধিছে আমাক যে 2 বছৰৰ আগত কিমান আছিল সিটিত মানুহ যে 2 বছৰৰ আগত কি আছিল আমি নাজানো তাতে কি হ'ল সেইখিনি মানুহৰ 30% মানুহ প্ৰথম বছৰত বাঢ়ি গ'ল দ্বিতীয় বছৰটোত তাৰে পৰা আকৌ 15% মানুহ কমি গ'ল তাৰ পাছত ৰল এইখিনি মানুহ যদি কেনেকৈ কৰিবা তোমালোকক মই আগৰ মকটো কৈছো জনা কৰা না কৰিবা বহুত কেইটা মক অলৰেডি দিয়া আছে চেনেলত যে 30%ৰ ফ্ৰেকশনাল ভ্যালু উলাই লবা যদি তোমালোকে নাজানে কেনেকৈ উলিয়াবা 30% মানে কি 100 এডালেৰে 100ৰে ডিভাইড গতিকে কাটা কাটি গ'ল কিমান হ'ব 3/10 3/10 হ'ল এতিয়া চোৱা 30% মানে কিমান পালো আমি 3/10 পালো অলপমান নইজ হৈ থাকিব পাৰে তাৰ কাৰণে সৰি 30% মানে 3/10 পালো এতিয়া যদি তোমালোকক কয় বাঢ়ি যোৱা বুলি কিবা এটা বস্তু এইটো কোৱেশ্চন বুলি নহয় যি কোৱেশ্চনে হওক যদি কয় বাঢ়ি যোৱা বুলি তলৰ বেস ভ্যালু এইটো বেস হয় নে নহয় এইটো সদায় সেম থাকিব আৰু বাঢ়ি যোৱা বুলি ক'লে ওপৰতটো যোগ হৈ যাব 10 তিনি কিমান 13 আৰু যদি কয় দাম কমি গৈছে মানুহ কমি গৈছে কিবা কমি যোৱা বুলি কয় তেতিয়া তলত 10 আছিল 10 থাকিব এইটো সদায় সেম থাকিব কমা বুলি ক'লে ওপৰতটো বিয়োগ কৰি দিবা 10 তিনি ক'লে কিমান হ'ব 7 এতিয়া চোৱা আমাক কি কৈছে বাঢ়ি যোৱা বুলি কৈছে 2 বছৰৰ আগত কিমান মানুহ আছে সুধিছে 2 বছৰৰ আগত কিমান মানুহ আছে আমি নাজানো কাৰণে আমি x বুলি ধৰি ললো পূৰণ কৰি দিও কি 30% কি হৈছে ইনক্ৰিজড 30% বাঢ়ি গৈছে 30%ৰ ভ্যালু আমি কিমান পালো 3/10 এটা বাঢ়া বুলি ক'লে কি কৰিব লাগিব তলতটো সেম ওপৰতটো যোগ কৰি দিব লাগিব বাঢ়িলে 13 ইনটু তাৰ পাছত কি হৈছে 15% কমি গৈছে এবাৰ 15% কমি গ'ল এতিয়া 15%ৰ ফ্ৰেকশনাল ভ্যালু কিমান হ'ব 15% কি কৰা 15 ক 100 ৰে ডিভাইড কৰি দিয়া 5 3 গুণ 15 5 20 গুণ 100 গতিকে যদি কমা বুলি কয় কি কৰিব লাগে বুলি ক'লো তলৰ বেসটো সদায় সেম ওপৰতটো এতিয়া বিয়োগ হৈ যাব যেটো কমি গলে সদায় ওপৰতটো বিয়োগ কৰি দিবা যে বিয়োগ কৰি দিলো 17 হ'ল তাৰ পাছত কিমান মানুহ ৰল 11050 এইখিনি মানুহ ৰৈ গ'ল এতিয়া কৰি দিয়া x ৰ ভ্যালু ওলাই যাব 13 ৰে কেইবাৰ যাব 13 8 গুণ 104 6 ৰল 13 5 গুণ 65 শূন্য এটা ৰৈ গ'ল 17 ৰে কেইবাৰ যাব 17 5 গুণ 85 আৰু শূন্য ৰল হৈ গ'ল আমাৰ তলত কি এইটো কি হ'ব 200 সমান এইফালে আছে 50 x ৰ ভ্যালু কিমান হ'ব 5 এইটো দুটা পূৰণ হৈ যাব 5 2 গুণ 10 তাৰ পাছত 0 0 0 0 এইটো
এইটো হ'ল আমাৰ এনচাৰ গতিকে ইজি কুৱেশ্যন আছিল তোমালোকে পাৰিব লাগে অলৰেডি বহুত এনেকুৱা কুৱেশ্যন মই কৰাইছোঁ মকত যোনে যোনে কৰা নাই কৰি ল'বা আৰু দুটা লং ভিডিঅ' আছে মেথছৰ সেই দুটা ভিডিঅ' চাই ল'বা তাতে মই প্ৰতিটো চেপ্টাৰ অলপ অলপ চুইছোঁ আৰু তাৰে প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেণ্ট কুৱেশ্যন সেই ভিডিঅ' দুটাত আছে চাই ল'বা যোনে যোনে চোৱা নাই মই ডিছক্ৰিপশ্যনত দি দিম কুৱেশ্যন নম্বৰ 3 কি কৈছে দ্য মাৰ্ক প্ৰাইচ অফ এ মাষ্টাৰ্ড অইল ইজ 25% মোৰ দেন ইটছ কষ্ট প্ৰাইচ এট হোৱাট পাৰ্চেণ্টেজ লেছ দেন দ্য মাৰ্ক প্ৰাইচ শুড ইট বি চ'ল্ড টু হেভ ন' প্ৰফিট এণ্ড ন' লছ কি কৈছে মাৰ্ক প্ৰাইচ যিটো প্ৰাইচ আমি দোকানত দেখা পাওঁ দোকানীয়ে লিখি থৈ দিয়ে সেইটোকে কয় মাৰ্ক প্ৰাইচ বুলি যিটো লিখি থৈ দিয়ে ওপৰত লেবেলত যিটো লিখি থৈ দিয়ে গতিকে সেই মাৰ্ক প্ৰাইচ কি কৰিছে 25% মোৰ দেন ইটছ কষ্ট প্ৰাইচ তাৰমানে কি কৈছে যে এজন দোকানীয়ে কিবা এটা বস্তু কিবা এটা দামত কিনিছে কিনি তাতকৈ যিটো লেবেলত যিটো দাম লিখি থৈ দিছে বেচিবৰ কাৰণে সেইটো 25% বেছি লিখি থৈ দিছে সি কিবা এটা দামত কিনিছে কিনি বেচা দামটো 25% বঢ়াই দি থৈ দিছে এতিয়া কি সুধিছে যে সি কিমান দাম কমাব লাগিব যদি ন' প্ৰফিট ন' লছ হয় তাৰমানে সি মূল দামতে যদি বস্তু বেচিব লাগে সি 25% বঢ়াই লিখি থৈ দিছিল দামটো এতিয়া সি বস্তুটো মূল দামতেই বেছি দিব লাগে যদি মূল দামতেই বেছি দিব লাগে কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিব লাগিব সেইটো সুধিছে এট হোৱাট পাৰ্চেণ্ট লেছ কিমান পাৰ্চেণ্ট লেছত বস্তুটো বেচিব লাগিব এতিয়া আমি কেনেকৈ কৰিম কষ্ট প্ৰাইচ আৰু মাৰ্ক প্ৰাইচ কষ্ট প্ৰাইচ আমি সদায় কি কৰোঁ 100 বুলি ধৰি লওঁ 100 বুলি ধৰি ল'লে আমাৰ কুৱেশ্যনবিলাক কৰাত সহজ হৈ যায় কাৰণ ইয়াত অনলি পাৰ্চেণ্টেজ দি থৈ দিছে একো বেলেগ আমাক ভেলু একো দিয়া নাই গতিকে আমি 100 ধৰি লৈছোঁ এতিয়া সি কিনিছিল 100 টকাত কষ্ট প্ৰাইচ মানে কি সি যিটো কিনিছিল 100 টকাত কিনিছিল এতিয়া সি বেচিছে কিমানত 25% বেছিকৈ সি বেচিবৰ কাৰণে লিখি থৈ দিছে গতিকে 100% কিমান 25 গতিকে 125%ত সি দি থৈ দিছে যে 100 টকাত সি বস্তুটো কিনিছিল সি দামটো এতিয়া বেচিবৰ কাৰণে লিখি থৈ দিছে 125 টকা এতিয়া সি যদি মূলতে বেচিব লাগে বস্তুটো এই 25 টকা কমাই দিব লাগিব 25 টকা কমাই দিলে 100 টকাত বস্তুটো বেচিব এতিয়া বহুতে কি কৰিব 25% বুলি এইটো বিটো মাৰি দিব কিন্তু নহয় কৰিব লাগিব কেনেকৈ কৰিব লাগিব 125 টকাৰ বস্তুটো এতিয়া সি যদি মূলতে বেচিব লাগে সি 25 টকা কমাই দিব লাগিব কিমান কমাব লাগিব 25 ওপৰত 25 লিখি দিয়া এতিয়া পাৰ্চেণ্টেজ সুধিছে আমাক হোৱাট পাৰ্চেণ্টেজ সুধিছে কিমান পাৰ্চেণ্টেজ লেছত বেচিব লাগিব গতিকে পাৰ্চেণ্টেজ সুধিলে কি 100ৰে পূৰণ কৰি দিম কৰা 5 20 গুণ 100 5 2 গুণ 10 5 5 গুণ 25 পাছত 25 কাটা গ'ল কিমান ৰৈ গ'ল 20 গতিকে 20% কমত সি বেচিব লাগিব বস্তুটো এতিয়া কুৱেশ্যন নম্বৰ 4 যোনে বুজি পোৱা নাই ইমান টান কুৱেশ্যন নাছিল বুজি নাপালে আৰু এবাৰ বেক কৰি চাই ল'বা বুজি পাই যাবা দুবাৰ তিনিবাৰ কৰিবা বুজি পাই যাবা কুৱেশ্যন নম্বৰ 4 কি কৈছে পি ইজ 2 টাইমছ মোৰ এফিচিয়েণ্ট দেন কিউ পি কিউতকৈ দুগুণ বেছি কাম কৰিব পাৰে মোৰ দুগুণ বেছি কাম কৰিব পাৰে কিউৱে যিমান কৰিব পাৰে তাতকৈ পিয়ে 2 গুণ আৰু বেছি কাম কৰিব পাৰে তাৰপিছত কি কৈছে পি ইজ এবল টু কমপ্লিট এ পিচ অফ ৱাৰ্ক ইন 40 ডেইজ লেছ দেন কিউ এতিয়া পি যিহেতু দুগুণ বেছি কৰিব পাৰে কিউতকৈ গতিকে পিক সময় কম লাগিব পি বেছি স্পীডত কাম এটা কৰে গতিকে তাক সময় কম লাগিব কিমান সময় কম লাগিব 40 দিন কম লাগিব কিউতকৈ কিউক যিমান দিন লাগে কিউক ধৰি ল'লোঁ 100 দিন লাগে তেতিয়া পিক কিমান দিন লাগিব 40 দিন কম লাগিব পিক লাগিব 60 দিন কাৰণ সি বেছি স্পীডত কৰে ইয়াত লিখি দিছে 2 টাইমছ মোৰ এফিচিয়েণ্ট পি বেছি স্পীডত কাম কৰে এতিয়া কি সুধিছে আমাক ৱাৰ্কিং টুগেডাৰ যদি সিহঁতে একেলগে কামটো কৰে দ্য হোল নাম্বাৰ অফ ডেইজ যে যদি সিহঁত দুয়ো এতিয়া একেলগে লগ হৈ কামটো কৰে কিমান দিন লাগিব কিমান দিন লাগিব কামটো কমপ্লিট হওঁতে এতিয়া আমি এফিচিয়েঞ্চি আমাক দিছে লিখি ল'ম আমি কি পি আৰু কিউ এতিয়া আমাক কি কৈছে তোমালোকে কুৱেশ্যনটো ভালকৈ বুজি চোৱা ইয়াতো বহুতে ভুল কৰিব কি কৈছে পি ইজ 2 টাইমছ মোৰ এফিচিয়েণ্ট দেন কিউ এতিয়া আমি সদায় ধৰি লওঁ এনেকুৱা থাকিলে কিউ ধৰি লোৱা কিউৱে 1 গুণ কাম কৰে এটা কাম কৰে ধৰি ল'লোঁ আমি ধৰি লৈছোঁ তোমালোকে যিকোনো ধৰিব পাৰা কিন্তু 1 ধৰিলে বা 100 ধৰিলে এইবিলাক ধৰিলে সহজ হৈ যায় আমাৰ কেলকুলেশ্যন কৰাত গতিকে আমি ধৰি ল'লোঁ কিউৱে একদিনত এটা কাম কৰিব পাৰে এতিয়া পিয়ে কেইটা পাৰিব পি 2 টাইমছ মোৰ এফিচিয়েণ্ট 2 টাইমছ মোৰ এতিয়া কিউৰ 2 টাইমছ মানে কি দুগুণ কিউৰ 2 গুণ কিমান হ'ব কিউৱে এটা কাম কৰে 1 2 গুণ 2 গুণ কাম এতিয়া 2 গুণ কাম বুলি কোৱা নাই আমাক 2 গুণ কাম বেছি কৰে বুলি কৈছে কিউৱে যিমান কাম কৰে তাতকৈ 2 গুণ কাম বেছি কৰে 2 গুণ কাম বেছি কৰিলে পিয়ে তাৰমানে কৰিব কিমান 2 1 3 তিনিটা কাম কৰিব এইটোতে বহুতে কনফিউজ কৰিব এইটো 2 বুলি ধৰি ল'বা কিন্তু 2 নহয়
মোৰ বুলি কৈছে যদি ক'লে হয় যে পি ইজ 2 টাইমছ পিচ এফিচিয়েঞ্চি ইজ 2 টাইমছ অফ কিউ যদি এনেকৈ দিলে হয় তেতিয়া আমি 2 লিখিলে হয় কিন্তু মোৰ বুলি কৈছে গতিকে আমি যোগ কৰি দিব লাগিব গতিকে 3 হ'ল এতিয়া আমি এইটো পালোঁ এফিচিয়েঞ্চি মানে কি যিমানটা কাম কৰিব পাৰে এতিয়া চোৱা এটা বস্তু তোমালোকে সদায় মনত ৰাখিবা যিটো এফিচিয়েঞ্চি থাকিব তাৰে সদায় ওলোটা হ'ল টাইম কি ওলোটা এই দুটা ওলোটা কৰি দিয়া একটো এইফালে লিখি দিয়া 3টো এইফালে লিখি দিয়া ওলোটা কৰি দিলোঁ তাৰমানে এইটো টাইম যে কিমান দিন লাগে কাক কিমান দিন লাগে এতিয়া আমি পালোঁ পিক লাগে একদিন কামটো কৰোঁতে কিউক লাগে 3 দিন এতিয়া আমাক কুৱেশ্যনটোত কৈছে কি যে পি ইজ এবল টু কমপ্লিট এ পিচ অফ ৱাৰ্ক 40 ডেজ লেছ দেন কিউ পিক এটা কাম কৰোঁতে কিউতকৈ 40 দিন কম লাগে এতিয়া আমি কি পাইছোঁ পিক লাগে একদিন কিউক লাগে 3 দিন এতিয়া পিক কিমান দিন কম লাগিছে কিউতকৈ কিউক লাগে 3 দিন পিক লাগে একদিন গতিকে পিয়ে 2 দিন 3 - 1 কিমান হ'ব 2 গতিকে পি 2 দিন আগতে কামটো কৰি খতম কৰি দিয়ে 2 দিন সময় কম লাগে তাক গতিকে 2 দিন কম লাগে বুলি কৈছে আমাক আমি এইটো 2 দিন কম লাগে পালোঁ ডিফাৰেঞ্চ 2 পালোঁ কিন্তু আমাক কৈছে 40 দিন বুলি 2 মানে আমাক কৈছে 40 এতিয়া উলিয়াই দিয়া এতিয়া যদি 2 মানে 40 হয় তাৰমানে এতিয়া টাইমটো তুমি উলিয়াই দিব পাৰিবা কাক কিমান দিন লাগে যে পিৰ ভেলু পাইছিলোঁ 1 পূৰণ কৰি দিয়া 2 20 গুণ 40 গতিকে পিক লাগে এটা কাম কৰোঁতে 20 দিন এতিয়া আমাক ধৰি ল'লোঁ লাগে এতিয়া কিউক কিউৱে কেইদিনত কামটো কৰে 3 দিনত কৰে 3 পূৰণ কৰি দিলোঁ 2 20 গুণ 40 20 3 গুণ 60 তাৰমানে কিউৱে কামটো কৰে 60 দিনত পিয়ে কামটো কৰে 20 দিনত আৰু কুৱেশ্যনত আমাক কি কৈছিল 40 দিন কম লাগে চোৱা কিউক লাগিছে 60 দিন পিক লাগিছে 20 দিন এতিয়া 60ৰ পৰা 20 বিয়োগ কৰি দিয়া কিমান পাবা 40 পাবা এতিয়া কুৱেশ্যন আমাৰ খতম হোৱা নাই আমাক সুধিছে দুয়ো মিলি কামটো কিমান দিনত কৰিব এতিয়া সহজ হৈ গ'ল পিয়ে কামটো কৰে 20 দিনত কিউৱে কামটো কৰে 60 দিনত এতিয়া তোমালোকে এইখিনি জানাই এলচিএম লৈ লোৱা এলচিএম কিমান হ'ব 60 হ'ব 20 3 গুণ 60 আৰু 60 1 গুণ 60 যোনে বুজি পোৱা নাই এইখিনি সেই দীঘল ভিডিঅ'কেইটা চাই ল'বা বুজি পাই যাবা এতিয়া দুয়ো মিলি একদিনত কিমান কাম কৰিব পি কৰে 3টা কিউ কৰে 1টা দুয়ো মিলি একদিনত কাম কৰিব 4টা টোটেল কাম কেইটা 60টা গতিকে 4 দি হৰণ কৰি দিয়া কিমান হ'ব 15 বাৰ যাব 15 4 গুণ 60 গতিকে এনচাৰ হ'ব আমাৰ 15 ডেইজ এতিয়া কুৱেশ্যন নম্বৰ 5 কি কৈছে চোৱা ৰাণী কেন ডু এ ৱাৰ্ক এলন ইন 10 ডেইজ ৰাণীয়ে এটা কাম আমি লিখি লওঁ ৰাণীয়ে এটা কাম 10 দিনত কৰিব পাৰে প্ৰিয়া কেন ডু দ্য ছেম ৱাৰ্ক এলন ইন 15 ডেইজ প্ৰিয়াই সেই ছেম কামটো 15 দিনত কৰিব পাৰে ইফ দে ৱাৰ্ক টুগেডাৰ এণ্ড আৰ পেইড 6000 যদি সিহঁতে একেলগে কামটো কৰে আৰু সিহঁতক 6000 টকা দিয়ে দুয়োকে 6000 টকা দিলে ক'লে যে দুয়ো ভগাই ল'বা এতিয়া কি কৈছে হোৱাট ইজ প্ৰিয়া শ্বেয়াৰ প্ৰিয়াই কিমান পইচা পাব এতিয়া দুয়োকে পইচাটো দিলে এতিয়া দুয়োকে ভগাই ল'ব দিছে দুয়োকে যদি ভগাই ল'ব দিয়ে প্ৰিয়াই কিমান পইচা পাব এতিয়া তোমালোকে উলিওৱা প্ৰথমে কোনে কিমানটা কাম কৰে যোনে যিমানটা কাম কৰে সেই হিচাপত পইচা পাব তুমি যদি বেছি কাম কৰা তুমি বেছি পইচা পাবা তুমি যদি কম কাম কৰা কম পইচা পাবা এতিয়া চোৱা প্ৰথমে উলিয়াই লোৱা এলচিএম কি হ'ব 30 9 3 গুণ 30 15 2 গুণ 30 পালোঁ এতিয়া ৰাণীয়ে কাম কৰে 3টা পিয়ে কাম কৰে একদিনত 2টা ৰাণীয়ে একদিনত 3টা কাম কৰে আৰু প্ৰিয়াই একদিনত 2টা কাম কৰে গতিকে প্ৰিয়াই অলপ কম কাম কৰে গতিকে প্ৰিয়াই পইচাও অলপ কম পাব কিমান কম পাব মই ক'লোঁ অলপ আগত যিমানটা কাম কৰে এতিয়া দুয়ো মিলি কিমানটা কাম কৰিছে একদিনত 5টা কাম কৰিছে দুয়ো মিলি কৰে 5টা কাম 5টা কামত সিহঁতক পইচা কিমান দিছে 6000 এফিচিয়েঞ্চিটোৰে হৰণ কৰি দিবা যিটো পইচা দিয়া থাকে এতিয়া 5ৰে হৰণ কৰি দিয়া এতিয়া আমাক সুধিছে প্ৰিয়াৰ সুধিছে প্ৰিয়াৰ কিমান প্ৰিয়াই 2টা কাম কৰে 2 কৰি দিয়া 5 1 গুণ 5 5 2 গুণ 10 0 0 গতিকে 1200 2 গুণ কিমান 2400 গতিকে প্ৰিয়াই পাব 2400 টকা এইটোৱে আছিল এনচাৰ কুৱেশ্যন নম্বৰ 6 কি কৈছে এক্সক্লুডিং দ্য ষ্টপেজ দ্য স্পীড অফ এ বাছ ইজ 60 km/h এণ্ড ইনক্লুডিং দ্য ষ্টপেজ ইজ 54 km/h এইটো সহজ কুৱেশ্যন কিন্তু বহুতে নাজানে কি ডাইৰেক্ট এটা ফৰ্মুলা থাকে কুৱেশ্যনটোত কৈছে কি যে যদি ষ্টপেজবিলাক ইনক্লুড নকৰোঁ যে ৰখি যেতিয়া বাছবিলাক যাই থাকে যদি সেইবিলাক ইনক্লুড নকৰোঁ বাছখনে নৰখিলে বাছখনৰ স্পীড কিমান 60 km/h যদি বাছখন ৰখি যায় তাৰ স্পীড হ'ল 54 km/h এতিয়া সুধিছে ফৰ হাউ মেনি মিনিটছ ডাজ দ্য বাছ ষ্টপ পাৰ আৱাৰ যে প্ৰতিটো ঘণ্টাত বাছখনে কিমান টাইম ৰখি যায় সেইটো আমাক সুধিছে যে ৰখি
নগ'লে লাগে স্পীড কিমান 60 km/h যদি ৰখি যায় বাছখনৰ স্পীড 54 km/h এতিয়া আমাক সুধিছে যে 1 ঘণ্টাত কিমান টাইম গৈ বাছখনে ৰখে এতিয়া ডাইৰেক্ট এটা ফৰ্মুলা আছে কি ফৰ্মুলা যেটো নৰহাকৈ স্পীড থাকিব নৰহাকৈ যেটো স্পীড থাকিব সেইটোৰ পৰা মাইনাস কৰি দিবা যেটো ৰখি যায় ৰখি যোৱা স্পীডটো মাইনাস কৰি দি হৰণ কৰি দিবা যেটো নৰহা স্পীড আছে এইটো নৰহা স্পীডটোৰে হৰণ কৰি দিবা তাৰপিছত পূৰণ কৰি দিবা 60ৰে 60ৰে কিয় পূৰণ কৰি দিবা 60ৰে পূৰণ কৰি দিলে তোমালোকে মিনিটত পাই যাবা মিনিট এতিয়া সহজ কোৱেশ্চন একদম নৰহাকৈ কিমানত গৈছিল 60 দি হৈছিল মাইনাস ৰখি কিমানত গৈছিল 54 এই 60টো আকৌ তলত লিখি দিম 60 ইনটু 60 60টো কাটাই গ'ল এতিয়া 60ৰ পৰা 54 গ'লে কিমান 6 ইমান সহজ আছিল একদম ইজি কোৱেশ্চন যদি তোমালোকে ফৰ্মুলাটো জানা 1 মিনিটো নালাগে গতিকে 6 মিনিট হ'ল ইয়াৰ এনসাৰ কোৱেশ্চন নম্বৰ 7 এ ট্ৰেইন ষ্টাৰ্টছ ফ্ৰম এ প্লেচ এখন ট্ৰেইনে এখন ঠাই এছৰ পৰা 10টা বজাত যায় 10টা বজাত গৈ 2:30ত সি টি নামত ঠাইটুকুৰাত যাই পায় এছৰ পৰা যায় 10টা বজাত টিত যাই পায় 2:30ত এতিয়া কি সুধিছে ট্ৰেইনখনৰ স্পীড আমাক দিছে 40 মিটাৰ/সেকেন্ড ট্ৰেইনখনৰ স্পীডো দি দিছে এতিয়া সুধিছে ডিসটেন্স কিমান এছ আৰু টিৰ মাজত ডিসটেন্স কিমান আমাক সুধিছে গতিকে ডিসটেন্সৰ ফৰ্মুলা কি d = স্পীড ইনটু টাইম ডিসটেন্স = স্পীড ইনটু টাইম এতিয়া আমাক স্পীড দি দিছে কিমান স্পীড দি দিছে 40 মিটাৰ/সেকেন্ড এতিয়া চোৱা 40 মিটাৰ/সেকেন্ড আছে কিন্তু এনসাৰ আছে কিলোমিটাৰত গতিকে আমি 40 মিটাৰ/সেকেন্ডটো কিলোমিটাৰ/আৱাৰত লৈ যাম কেনেকৈ লৈ যাও 18/5 এৰে আমি হৰণ কৰি দিও পূৰণ কৰি দিও 18/5 এৰে জুনাই বুজি পোৱা নাই সেই দীঘল ভিডিও কেইটা চাই লবা মই বাৰে একে বস্তু বুজাই থাকিলে বহুত দেৰি লাগি যায় তথাপিও মই কৈ দিও যদি আমি সৰুৰ পৰা মিটাৰ/সেকেন্ডৰ পৰা কিলোমিটাৰ/আৱাৰলৈ লৈ যাও 18/5 এৰে পূৰণ কৰি দিও যদি আমাক দিয়ে থাকিলে 40 কিলোমিটাৰ/আৱাৰ যদি কিলোমিটাৰ/আৱাৰৰ পৰা মিটাৰ/সেকেন্ডলৈ নিব লাগে 5/18 এৰে পূৰণ কৰি দিও এইটোৰ ওলোটা তোমালোকে এনেকৈ মনত ৰাখিব পৰা যে ডাঙৰৰ পৰা সৰুলৈ যেতিয়া লৈ যাও ওপৰত সৰুটো আহি যায় আৰু সৰুৰ পৰা ডাঙৰলৈ যেতিয়া লৈ যাও ওপৰত ডাঙৰটো আহি যায় এনেকৈ মনত ৰাখিব পাৰা যদি কনফিউজন লাগে তেতিয়া তাৰপিছত টাইম কিমান দিছে চোৱা 10টা বজাৰ পৰা গৈছিল 2:30ত যাই পালে কিমান টাইম লাগিল 11 12 1 2টা আৰু আধা ঘণ্টা 4 ঘণ্টা 4.5 ঘণ্টা সময় লাগিল 10টাৰ পৰা যাওঁতে গতিকে কৰি দিয়া কিমান হ'ব 5 8 × 40 আৰু এটো কৰা 18 8 গুণ কিমান 144 পূৰণ কৰি দিয়া 4.5 এৰে 5 4 গুণ 20 20 গুণ হাতে গ'ল 2 5 4 গুণ 20 22 22 2 হাতে গ'ল 2 5 গুণ 5 6 7 4 4 গুণ 16 16 6 হাতে গ'ল 1 4 4 16 17 7 হাতে গ'ল 1 4 গুণ 4 5 0 8 7 গুণ 14 14 4 হাতে গ'ল 1 6 648 গতিকে এইটো হ'ল এনসাৰ সহজ কোৱেশ্চন আছিল তোমালোকে সকলোৱে পাৰিবই লাগে এইটো আৰু হাই সেকেন্ডাৰীত ইমান কোৱেশ্চন টান নাহিব লাগে ইজি আহিব তথাপিও আমি টান কোৱেশ্চন কৰিম কথা নাই লাহে লাহে লেভেলটো আপগ্ৰেড কৰি লৈ যাই থাকিম প্ৰথমটো মকতকৈ অলপ টান পাবা থাৰ্ডটো আকৌ অলপ টান পাবা ফ'ৰ্থটো আকৌ অলপ আপগ্ৰেড হ'ব তেনেকুৱা কিন্তু এক্সাম ৰিলেভেণ্ট কৰিম কাৰণ ইমান বহুত বেছি হাই লেভেল কৰিও লাভ নাই কাৰণ এক্সামত ইমান লেভেল নাহে আৰু এনো হাই সেকেন্ডাৰীৰ এক্সাম এইটো তাৰপিছত চোৱা এই হৰ্চ ইজ টাইড টু এ পল উইথ এ 6 মিটাৰ ৰপ এটা ঘোঁৰা আছিল ঘোঁৰাটো কি কৰিছে এটা খুঁটিত বান্ধি থৈ দিছে ৰছী এডালেৰে এই ৰছীডালৰ দীঘল কিমান 6 মিটাৰ দীঘল ৰছীডাল এই ৰছীডালে ঘোঁৰাটো বান্ধি থৈ দিছে এতিয়া কি কৈছে ইট গ্ৰেজেছ এন এৰিয়া মেকিং এ 70 ডিগ্ৰী চেক্টৰ মানে কি এইটো ধৰি লোৱা সাৰ্কল এইটো এটা চেক্টৰ ধৰি লোৱা এনেকৈ এইটো এটা চেক্টৰ গতিকে এইটোক চেক্টৰ বুলি কয় এতিয়া কি কৈছে 70 ডিগ্ৰী চেক্টৰ গতিকে 70 ডিগ্ৰীৰ এটা চেক্টৰ কৰি খাইছে ধৰি লোৱা এইটো চাৰ্কল যদি এই দীঘল ৰছী এডাল এনেকৈ বান্ধি থোৱা থাকে যদি দীঘল ৰছী এডাল বান্ধি থোৱা থাকে কি হ'ব এনেকৈ ঘোঁৰাটো যদি এনেকৈ ঘূৰি থাকে এটা চাৰ্কল হৈ যাব নে নাযায় চাৰ্কল হৈ যাব গতিকে সি 70 ডিগ্ৰী ঘূৰিছে এনেকৈ 70 ডিগ্ৰী ঘূৰি এইখিনি ঠাই পূৰা ঘাঁহখিনি গোটেই খাই দিছে সি এতিয়া এই এৰিয়াটোৰ এই যিখিনি খালে সি ইয়াৰ এৰিয়া কিমান সুধিছে গতিকে একদম ইজি ইয়াৰ এটা ফৰ্মুলা আছে কি তোমালোকেতো জানাই চাৰ্কলৰ এৰিয়া কি পাই আৰ স্কুৱেৰৰ লগত যদি তোমালোকক এনেকুৱা চেক্টৰ দিয়া থাকে পূৰণ কৰি দিব লাগে কিমান θ/360 ডিগ্ৰী থিটা মানে কি যিমান খাইছে বা যিমান দিব এৰিয়া ওলাব চেক্টৰৰ সেইটো হ'ব থিটা
এই পাই আৰ স্কুৱেৰৰ লগত θ/360 পূৰণ কৰি দিবা এতিয়া চোৱা কৰি দিয়া একদম ইজি পাই মানে লিখা ইনটু আৰ স্কুৱেৰ আৰ মানে কিমান 6 6 গুণ 37 ইনটু থিটা মানে কিমান 70 ডিগ্ৰী আৰু 360 এটা চোৱা 37 তো কাটা গ'ল 0 0 কাটা গ'ল 7 7 কাটা গ'ল ৰৈ গ'ল কিমান 22 একদম ইজি এনসাৰ হ'ল 22 তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 9 দ্য এজেছ অফ চিন্টু এণ্ড মিণ্টু আৰ ইন দ্য ৰেচিঅ' 6:5 যে চিন্টু আৰু মিণ্টুৰ বয়সৰ অনুপাত বয়সৰ ৰেচিঅ' 6:5 6:5 if the sum of their ages is 55 years যদি সিহঁতৰ বয়সটো আমি যোগ কৰি দিওঁ আমি পাওঁ 55 years এতিয়া চোৱা এটো ধৰি লোৱা 6x এটো ধৰি লোৱা 5x দুয়োটা যদি যোগ কৰি দিয়া কিমান হ'ব 11x মানে কিন্তু আমাক দিছে 55 বুলি দুয়োটা যোগ কৰি দিছে আমাক 55 গতিকে x ৰ ভ্যালু কিমান হ'ব 11 5 গুণ 55 x ৰ ভ্যালু পালো আমি 5 x = 5 পাই গলো আমি x = 5 পালো এতিয়া খুদিছে আমাক কি যে 7 বছৰৰ পাছত সিহঁতৰ বয়সৰ অনুপাত কিমান হ'ব 7 বছৰৰ পাছত গতিকে 7 বছৰৰ পাছত বয়সৰ অনুপাত উলিয়াব লাগিলে বৰ্তমান বয়সৰ অনুপাত জানিব লাগিব p মানে প্ৰেজেন্ট p বুলি লিখি দিলো বৰ্তমান বয়স কিমান পালো x মানে তুমি পাই গলো 5 গতিকে 6 5 গুণ 30 চিন্তুৰ বয়স বৰ্তমান 30 বছৰ আৰু 5 5 গুণ 25 আৰু মিন্তুৰ বয়স এতিয়া 25 বছৰ এতিয়া 7 বছৰৰ পাছত হলে কিমান হ'ব 37 বয়স হৈ যাব চিন্তুৰ মিন্তুৰ কিমান হ'ব 25 আৰু 7 কিমান 32 গতিকে 37 আৰু 32 হৈ যাব দুৰে বয়স 7 বছৰৰ পাছত এতিয়া দুটা কাটা কাটি না যায় আৰু আমাক এনসারও দি থৈ দিছে b 37:32 ইজি কোৱেশ্চন আছিল ইয়াত কয় আমি ভাল লেভেলৰ কোৱেশ্চন অলৰেডি কৰি থৈ দিছো জনা কৰা নাই প্ৰিভিয়াস মক বিলাক কৰিবা কোৱেশ্চন নম্বৰ 10 কি কৈছে the radii of two cylinders are in the ratio 2:1 দুটা সিলিন্ডাৰ আছে সিহঁতৰ ৰেডিয়াস কিমান বুলি কৈছে ৰেডিয়াসৰ ৰেশিও 2:1 ৰেডিয়াসৰ ৰেশিও 2:1 and their heights are আৰু সিহঁতৰ হাইটৰ ৰেশিও দিছে 5:2 what is the ratio of their volume সিহঁতৰ ভলিউমৰ ৰেশিও কিমান হ'ব এটা সব সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলা কি পাই r স্কয়াৰ h এইটো হ'ল ভলিউমৰ ফৰ্মুলা তোমালোকে ডাইৰেক্ট কৰি দিব পাৰা এইটো বেসিকেৰে একদম পাই r স্কয়াৰ প্ৰথমটোৰ r কিমান 2 গতিকে 2 স্কয়াৰ মানে কিমান 2 2 4 ইনটু h প্ৰথমটোৰ এই হাইট কিমান 5 5 লিখি দিয়া ৰেশিও দিছে সেইকাৰণে আমি ডিভাইড কৰি দিছো এনেকে পাই ইনটু দ্বিতীয়টোৰ ৰেডিয়াস কিমান 1 1 গুণ 1 1 স্কয়াৰ মানে 1 আৰু হাইট কিমান দ্বিতীয়টোৰ 2 2 গতিকে কৰি দিয়া পাই পাইটো কাটাই যাব 2 এৰে যাব 2 2 গুণ 4 ৰে কিমান হ'ল 5 2 গুণ 10 আৰু তলত ৰল 10:1 গতিকে 10:1 একদম ইজি আছিল বেসিকেৰে কৰিলেও ধুনিয়াকৈ হৈ যায় ফাইন্ড দা ফোর্থ প্রপোর্শনাল শিকাইছো তোমালোকক যে ফর্মুলা কি BC/A BC/A ABC এতিয়া কোনটো হ'ব প্ৰথমটো হ'ব A দ্বিতীয়টো হ'ব B তৃতীয়টো হ'ব C আৰু থাৰ্ড প্ৰপোর্শনাল যদি উলিয়াব দিয়া তাৰো ফর্মুলা তোমালোকক দিছো কি B²/A কিন্তু আমাক কৈছে ফোর্থ এইটো হ'ল ফর্মুলা ফোর্থৰ গতিকে BC লিখি দিয়া B মানে 9 C মানে 12 A মানে হ'ল 3 3 গুণ 9 12 3 গুণ কিমান 37 একদম ইজি কোৱেশ্চন তোমালোকে 18 ৰ ভিতৰত 18 পাব লাগে এইটো মকত যদিও কিমান পাও তোমালোকে হেতু কবা ভুল হোৱাটো সাধাৰণ কথা যদি নোৱাৰা শিকি লবা কোৱেশ্চন নম্বৰ 12 হোৱাট ইজ দ্য এভাৰেজ অফ দ্য ফাৰ্স্ট 4 মাল্টিপলস অফ 6 সৰ প্ৰথম 4টা মাল্টিপলৰ এভাৰেজ খুদিছে গতিকে এনেকুৱা কোৱেশ্চন যদি দিয়ে ইয়াৰে ডাইৰেক্ট এটা ফৰ্মুলা আছে কি x n + 1/2 এটা x মানে কি এতিয়া x মানে হ'ব যেটো তোমালোকক দিব যে মাল্টিপল অফ 6 যেটোৰ মাল্টিপল বুলি ক'ব ইয়াত 6 দিছে গতিকে x মানে হ'ব 6 জিৰ মাল্টিপল বুলি কৈছে ধৰি ললো 7ৰ 4টা পূৰণফলৰ কি বুলি কৈছে এভাৰেজ কিমান জি দিয়ে আৰু তোমালোকক এটা 6ৰ মাল্টিপল বুলি কৈছে x মানে হ'ব তাৰ মানে 6 n মানে কি হ'ব এতিয়া তোমালোকক যিমানটা ক'ব যে ইমানটাৰ মাল্টিপল কিমান 8টাৰ মাল্টিপল কিমান হ'ব 9টাৰ মাল্টিপল কিমান হ'ব ইয়াত কৈছে 4টাৰ মাল্টিপল কিমান হ'ব গতিকে n মানে হ'ব 4 + 1 আৰু 2 এৰে ডিভাইড কৰি দিয়া গতিকে 6 * 4 একা কিমান 5 আৰু তলত থাকিল 2 2 এৰে যাব 3 বাৰ 2 3 গুণ 6 3 5 গুণ 15 গতিকে এনসার হ'ব 15 কোৱেশ্চন নম্বৰ 13 চোৱা দা এভাৰেজ অফ 4 মেম্বাৰ্স ওয়াজ 44 এইটো ইজি কোৱেশ্চন যে 4টা মেম্বাৰৰ এভাৰেজ আছিল 44 উইথ দ্য ইনক্লুজন অফ এ ফিফথ মেম্বাৰ y এটা ফিফথ মেম্বাৰ y সোমাই গ'ল যে 4জন মেম্বাৰ আছিল সিহঁতৰ এভাৰেজ হ'ল 44
এতিয়া আৰু এজন মেম্বাৰ আহি গ'ল আৰু এজন মেম্বাৰ আহি যোৱাৰ লগে লগে এভাৰেজ কমি যায় 42 হৈ গ'ল এতিয়া সেই ৱাইৰ ভ্যালু কিমান ৱাইৰ ভ্যালু কিমান সুধিছে এই মেম্বাৰজনৰ ভ্যালু কিমান হ'ব এতিয়া চোৱা কেইজন মানুহ দি থৈ দিছে 4 জন এভাৰেজ কিমান দি থৈ দিছে 44 গতিকে আমি সাম কেনেকৈ উলিয়াও সাম মানে কি এই 4 জন মানুহৰ যেতিয়া তোমালোকে বয়স বা ওজন আমাক মেনশন কৰা নাই বয়স নাই ওজন আমি ধৰি লোৱা বয়স বুলি ধৰি ললো এনে ধৰি লৈছো ধৰি লোৱা বয়স তেতিয়া অলপ বুজোৱাত সহজ হৈ যায় ধৰি লোৱা বয়স বুলি ধৰি ললো যে 4 জন মানুহৰ বয়সৰ এভাৰেজ দি থৈ দিছে 44 এতিয়া সিহঁতৰ বয়সৰ যোগফল কিমান হ'ব 4 জনৰ যদি বয়স কেইটা আমি যোগ কৰি দিওঁ কেনেকৈ উলিয়াও আমি এভাৰেজটোৰ লগত যিমানজন মানুহ থাকে সেইটো পূৰণ কৰি দিওঁ এটা কেইজন মানুহ আছে 4 জন গতিকে 44 আছিল এভাৰেজ 4 জন আছিল মানুহ পূৰণ কৰি দিয়া 4 4 গুণ 16 16 হাতে গ'ল 1 4 4 গুণ 16 16 একে 17 176 পাই গ'লো আমি সাম গতিকে সাম মানে যোগফল কিমান পালো 176 তাৰপিছত চোৱা এতিয়া 5 নম্বৰ মানুহ এজন আহি গ'ল আৰু এভাৰেজ হৈ গ'ল 42 এভাৰেজ হ'ল 42 5 জন মানুহ হ'ল এতিয়া টোটেল ইয়াৰো সামটো উলিয়াই লোৱা 5 2 গুণ 10 10 0 হাতে গ'ল 1 5 4 গুণ 20 20 একে 21 21 210 এতিয়া চোৱা আগতে আছিল যোগফল 176 আৰু এজন নতুন মানুহ আহি গ'ল আহি যোৱাত কিমান হ'ল 210 হৈ গ'ল সিহঁতৰ বয়স বুলি ধৰিছিলোঁ বয়সৰ যোগফল হৈ গ'ল 210 এতিয়া কিমানখিনি বাঢ়িল যিমানখিনি বাঢ়ি গ'ল সেইজনে হ'ব 5 নম্বৰ মানুহজনৰ বয়স এতিয়া কিমান বাঢ়িব বিয়োগ কৰি দিয়া 210 176 10 6 গ'লে 4 10 7 গ'লে 3 34 এনসাৰ হ'ব 34 একদম ইজি কোৱেশ্চন আছিল কোৱেশ্চন নম্বৰ 14 কি দিছে HCF LCMৰ কোৱেশ্চন 3 numbers are in the ratio 2:3:5 তিনিটা নাম্বাৰ আছে ধৰি ললো তিনিটা নাম্বাৰ A B C তিনিটা নাম্বাৰ আছে কিহতৰ ৰেশিও 2:3:5 and their LCM is 60 LCM দি দিছে আমাক 60 এটা কৰিছে what is their HCF কিমান যোৱা এটা ধৰি লোৱা এইটো সংখ্যা 2x এইটো 3x এইটো 5x সকলোতে এটা বস্তুৰে পূৰণ হৈ থাকিব কাৰণ ৰেশিও দিয়াই আছে এতিয়া চোৱা গোটেইকেইটা সংখ্যা যদি তোমালোকে পূৰণ কৰি দিয়া তোমালোকে এলচিএমটো পাই যাবা এতিয়া চোৱা কেনেকৈ কৰিবা তোমালোকে এনেকুৱা কোৱেশ্চনবিলাক 2 * 3 * 5 x টো যেটো সকলোতে আছে x টো কমন লৈ লও সমান 60 পাম আমি এলচিএমটো পাম এতিয়া চোৱা 5 3 গুণ 15 15 2 গুণ 30 এইফালে পালো আমি 30 30x = 60 গতিকে x ৰ ভ্যালু কিমান হ'ব 30 2 গুণ 60 গতিকে x ৰ ভ্যালু আমি পাই গলো 2 x মানে পাই গলো আমি এতিয়া 2 শুনে বুজি পোৱা নাই আৰু এবাৰ ব্যাক কৰি চাই লবা বুজি পাই যাবা x ৰ ভ্যালু পালো 2 গতিকে প্ৰথম সংখ্যাটো কি হ'ব 2 2 গুণ 4 দ্বিতীয় সংখ্যাটো কি হ'ব 3 2 গুণ 6 তৃতীয় সংখ্যাটো কি হ'ব 5 2 গুণ 10 গতিকে তিনিটা সংখ্যা আমি পাই গলো এতিয়া আমাক সুধিছে তিনিওৰে HCF কিমান হ'ব চোৱা হাইয়েস্ট কমন ফেক্টৰ হাইয়েস্ট কোনটোৰে যাব অপচন কেইটা চোৱা একেৰেটো যাবই একটোতো হাইয়েস্ট নহয় এই দুইৰেও যাব চোৱা 2 2 গুণ 4 2 3 গুণ 6 2 5 গুণ 10 তিনিৰে নাযায় চাৰিৰেও গোটেইকেইটাকে নাযায় গতিকে এটাই ৰল 2 HCF হ'ব 2 গতিকে এইটো ইজি কোৱেশ্চন আছিল কোৱেশ্চন নম্বৰ 15 কি কৈছে a sum of 2000 becomes 3120 in 2 years at simple interest এতিয়া চোৱা মই তোমাক 2000 টকা সিম্পল ইন্টাৰেষ্টত দিলো 2 বছৰৰ কাৰণে যেতিয়া দিলো মই কিবা এটা সুদ পাম এতিয়া তুমি মোক খুটে মূলে 2 বছৰৰ মূৰত 3120 টকা দিলা এতিয়া সুধিছে ৰেট কিমান পাৰ্চেন্ট সুদত মই তোমাক দিছিলো হেতু সুধিছে এতিয়া সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা কি SI = PRT/100 একদম ইজি গতিকে যদি মই তোমাক 2000 দিছিলো তুমি মোক ঘূৰাই দিলা 3120 টকা মই সুদ কিমান পালো বিয়োগ কৰি দিয়া 2000 বিয়োগ কৰি দিয়া কিমান পাবা 2 1 3 2 গলে 1120 টকা মই সুদ পালো গতিকে সুদ মানে কিমান SI কিমান পালো 1120 টকা পালো সুদ প্ৰিন্সিপাল কিমান আছিল 2000 টকা ৰেট কিমান ৰেট আমাক উলিয়াব দিছে আমি নাজানো টাইম কিমান 2 বছৰ টাইম 2 বছৰ আৰু তলত হ'ব 100 কৰি দিয়া 2 0 কাটা গ'ল 1 0 কাটা গ'ল 2 এৰে এটো কাটা যাব 2 5 গুণ 10 200 গুণ 12 2 এৰে আকৌ কাটা যাব 2 2 গুণ 4 2 8 গুণ 16 28 গতিকে ৰেট আছিল 28% এইটো ইমান টান নাছিল ইজি আছিল সকলোৱে পাৰিব লাগে কোৱেশ্চন নম্বৰ 16 কি কৈছে হোৱাট উইল দ্য কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হ'ব অন 21000 21000 টকাত কম্পাউণ্ড ইন্টাৰেষ্ট কিমান হ'ব যদি 10% সুদত দিও 6 মাহৰ কাৰণে কম্পাউণ্ডেড হাফ ইয়াৰলি যদি সুদটো 6 মাহৰ মূৰে মূৰে লাগে এতিয়া কি কৈছে মই তোমাক 21000 টকা
কম্পাউণ্ড ইণ্টাৰেষ্টত দিলোঁ, চক্ৰবৃদ্ধি সুতত মই তোমাক 21,000 টকা দিলোঁ 10% সুতত, 10% সুতত দিছোঁ। কিমান সময়ৰ কাৰণে দিছোঁ? 6 মাহ। 6 মাহৰ মূৰত তুমি মোক দিব লাগিব পইচাখিনি। আৰু যিটো সুত লাগে সেই সুতটো কিন্তু বছৰৰ মূৰত নালাগে, হাফ ইয়াৰলি, 6 মাহৰ মূৰে মূৰে সুতটো লাগে। গতিকে সুত কিমান পাম আমি সুধিছে। গতিকে আমি কৰোঁ কেনেকৈ কম্পাউণ্ড ইণ্টাৰেষ্ট? মই আকৌ কওঁ, যোনে যোনে সেই দীঘল দুটা ভিডিঅ' চাই লোৱা নাই চাই ল'বা, বহুতখিনি বস্তু কভাৰ হৈ যাব ধুনীয়াকৈ। গতিকে আমি কেনেকৈ কৰোঁ? আমি এনেকৈ লিখি লওঁ 21,000 যিটো প্ৰিন্সিপাল থাকিলে ধৰি লওঁ আমাক 2 বছৰৰ সুত সুধিছে, আমি 2ডাল আস্তানো। যদি আমাক 3 বছৰৰ সোধে 3ডাল আস্তানো। এতিয়া আমাক সুধিছে 6 মাহৰ। এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা, এই যে 10% সুত দিছে, 10%টো দিছে 1 বছৰত, 1 বছৰত লাগে 10% সুত, কিন্তু সুতটো লাগি আছে 6 মাহৰ মূৰে মূৰে। যদি 6 মাহৰ মূৰে মূৰে সুতটো লাগি থাকে, 1 বছৰত কিমান মাহ? 12 মাহ। গতিকে 12ৰ আধা কিমান? 6। গতিকে যদি আধাৰ মূৰে মূৰে সুত লাগি আছে, 6 মাহৰ মূৰে মূৰে সুত লাগি আছে, এতিয়া এই পাৰ্চেণ্টেজটো হৈ যাব আধা। তাৰমানে 10% আছিল 1 বছৰত, কিন্তু 6 মাহৰ মূৰে মূৰে যিহেতু লাগি আছে, সুতটো হ'ব তাৰমানে 5% কৰি লাগিব। এতিয়া তোমালোকে সদায় মনত ৰাখিবা, যিমান হাফ কৰি দিয়া কিবা কৰি দিয়া, যিমান কৰি দিবা এই সুতটো সিমানে কৰি দিব লাগিব। এতিয়া ইয়াতে হাফ হৈ গ'ল, 12ৰ আধা 6 মাহ, হাফ ইয়াৰলি সুত লাগি আছে, গতিকে এইটো হৈ যাব আধা, 10%টো আধা হৈ গ'ল, 5% হৈ গ'ল। এতিয়া 5% কৰি লাগিব কিমান দিন? 6 মাহ। এতিয়া 6 মাহ যদি এইটো চোৱা, 6 মাহ মানে কিমান? 6 মাহত লাগিব। গতিকে চোৱা, এইটো 21,000, ইয়াৰে 5% উলিয়াই দিয়া। 5% কিমান হ'ব 21,000-ৰ? মই তোমালোকক সদায় কওঁ, যেতিয়া 10% উলিয়াবা এটাৰ আগত দশমিক দি দিবা, যদি 1% উলিয়াবা 2টাৰ আগত দশমিক দি দিবা। এতিয়া তোমালোকে 1%ৰ ভেল্যু উলিয়াই লোৱা, 1%ৰ ভেল্যু কিমান হ'ব? 2টাৰ আগত দশমিক দিয়া। 1%ৰ ভেল্যু হ'ব 210, 210 মানে 1%। আমাক লাগে 5%ৰ ভেল্যু, 5ৰে পূৰণ কৰি দিয়া, 5 × 5 5 × 10 1050। গতিকে 6 মাহৰ মূৰত সুত কিমান হ'ব? 1050। একদম ইজি কুৱেশ্যন আছিল, তোমালোকে পাৰিবই লাগে। কুৱেশ্যন নম্বৰ 17 কি দিছে? চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন। কি হ'ব কৰা তোমালোকে প্ৰথমে নিজে। আৰু যদি কাৰোবাক BTR GK লাগে, BTR GK একেলগে গোটেইখিনি বস্তু লাগে, BTR-ৰ দে অনলি, BTR-ৰ GKখিনি গোটেইখিনি বস্তু ধুনীয়াকৈ ৰিভিজন দি দিব পাৰিবা। মই PDF এটা বনাইছিলোঁ, সেইটো তোমালোকে লৈ ল'ব পাৰিবা 49ত। মই ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম, হোৱাটছআপ, তাতে কণ্টেক্ট কৰিবা। আৰু যোৱাকালি যিটো টেকনিকেলৰ এক্সাম হৈ গ'ল, তাতেও সেই PDFটোৰ পৰা বহুতকেইটা কুৱেশ্যন কমন পৰিছে, যিকেইটা আহিছে মেক্সিমাম কুৱেশ্যন তাৰে পৰাই আহিছে। গতিকে মই এখন ই-বুক বনোৱা নাই, ই-বুক নহয়, ই-বুক মানে কি? ই-বুক মানেতো বহুত ডাঙৰ হৈ যাব, মই ইমান ডাঙৰ বনোৱা নাই, কিন্তু ইম্পৰ্টেণ্ট যিমান বস্তু আছে সেইখিনি বস্তু এই PDFটোত দি দিছোঁ। তোমালোকে ধুনীয়াকৈ ৰিভিজন কৰিব পাৰিবা, 5-10 মিনিটতে গোটেইখিনি বস্তু ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা। গতিকে আমি এতিয়া কুৱেশ্যনটো কৰোঁ। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবা, আৰু কমেণ্টত ক'বা 18ৰ ভিতৰত কিমান পালা। ফাইণ্ড দ্য ভেল্যু অফ ইমান। গতিকে অফ আছে যোৱা, অফ থাকিলে আমি সদায় অফটো প্ৰথমে কৰোঁ। গতিকে প্ৰথমে কৰি লওঁ 2/5, অফ মানে কিমান? পূৰণ। 7 × 2 = 14, 14কে 15। গতিকে ওপৰত হ'ব 15, তলত হ'ব 2। যদি তোমালোকে নাজানা আমি এনেকৈ কৰোঁ, পূৰণ কৰি লওঁ 7 × 2 = 14, ওপৰত একো চিন নাই, গতিকে যোগ কৰি দিম 7 × 2 = 14, 14কে 15। এতিয়া এইটো কৰা প্ৰথমে কিমান হ'ব? 2ৰে 2 কাটা গ'ল, 5ৰে গ'ল 3 বাৰ, গতিকে ৰ'ল 3 ৰৈ গ'ল। 3 যেতিয়া ৰৈ গ'ল, হৰণ আছে হৰণ দিলোঁ, 3/4 আছে 3/4। এতিয়া এইখিনি কৰা, এইখিনি কৰিলে কি হ'ব? পূৰণ যদি আমি লিখি দিওঁ এইটো ওলটি যাব। যদি হৰণৰ পৰা আমি পূৰণ এনেকৈ কৰোঁ, এইটো ওলোটাই দিওঁ, 4টো ওপৰত যাব, 3টো তলত ৰৈ যাব, 3 কাটা গ'ল, 4 ৰৈ গ'ল। গতিকে ইয়াত ৰৈ গ'ল অকল 4 মাইনাছ ইয়াত কি আছে এবাৰ? 3/4, 3/4 ইনটু এইটো কিমান? 2 × 2 2 × 3, 3/2 হৰণ 4 × 2 = 8, 8 × 9 9/4। প্ৰথমে তোমালোকে নিজে কৰিবা, তাৰপাছতহে চাবা। এতিয়া আমি হৰণটো প্ৰথমে কৰি ল'ম, তাৰপৰা পূৰণ, বদমাছৰ নিয়ম মতে। এতিয়া হৰণটো আমি পূৰণ কৰি দিলোঁ, এইটো ওলটি যাব, তলত 9 কাটি দিয়া, 3 3 × 9 2, 2 × 4 কিমান হ'ল? 2/3। গতিকে আমি এইখিনিৰ ভেল্যু পালোঁ 2/3, 2/3। আৰু কাটা কাটি যাব চোৱা, 3 3 কাটা কাটি গ'ল, 2ৰে 2 বাৰ গ'ল, কিমান হ'ল? 4 মাইনাছ 1/2 ৰৈ গ'ল। গতিকে এইটো কিমান হ'ব? 2 4 × 8 মাইনাছ আছে, 8ৰ 1 গ'লে 7, তলত 2, 4 2 × 8 মাইনাছ আছে যিহেতু 1টো বিয়োগ হৈ যাব, 8ৰ 1 গ'লে 7, 7/2। গতিকে আমি ওপৰৰ ভেল্যু পালোঁ 7/2।
ওপৰৰখিনি কৰি আমি কিমান পালোঁ 7/2 এতিয়া হৰণ চিন আছে হৰণখিনি তলত কি হ'ব এবাৰ ইয়াতো অফ আছে অফ থাকিলে কৰি লোৱা 3 3 গুণ 9 10 11 11/3 অফ অফ মানে পূৰণ 3/8 কৰা 3 3 কাটা গ'ল 11/8 ৰৈ গ'ল 11/8 ৰৈ গ'ল এইফালে কিমান আছিল 5 2 গুণ 10 10 একে 11 11/2 হৰণ এইখিনি আছিল এতিয়া হৰণ থাকিলে কি কৰোঁ আমি পূৰণ কৰি দিলে ওলোটাই দিওঁ এইটো ওলোটি যাব 8 তলত 11 11 11 কাটা গ'ল 2 কেইবা যাব 4 বাৰ যাব গতিকে তলত ৰ'ল অনলি 4 তলত ৰৈ গ'ল এতিয়া 4 এতিয়া চোৱা 7/2 এইটো হৰণ আছে পূৰণ কৰি দিলোঁ ওলোটি যাব 4 তলত এক এটা আছে একটো ওপৰত গুচি যাব একো নাই মানে এক এটা থাকে তলত গতিকে একটো ওপৰত গুচি গ'ল গতিকে কিমান হ'ব 7 1 গুণ 7 4 2 গুণ 8 7/8 হ'ল এনচাৰ গতিকে আমি ইয়াৰ এনচাৰ পালোঁ 7/8 এতিয়া কুৱেশ্যন নম্বৰ 18 এইটো চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন গতিকে এইটো সেইটোতকৈ সহজেই অলপ দেখি গম পায় গতিকে এইটোৰ এনচাৰ তোমালোকে কমেণ্টত ক'বা যে এইটোৰ এনচাৰ কিমান হ'ব আৰু কিমান পালা 18ৰ ভিতৰত সেইটো ক'বা আৰু নেক্সট মোক মেথছৰ বা চাওঁ কি দিওঁ গতিকে তোমালোকে ধুনীয়াকৈ এতিয়া কৰা আৰু তলত ক'বা কিমান পাইছা আজিলৈ এইখিনি আহিছিল বাই বাই